হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ সদ্যহতে অসমত হোৱা গ্ৰেজুৱেট টিচাৰ 2025ৰ কাট-অফ, প্ৰেডিক্টেড কাট-অফ। অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা তথা কোশ্চিনৰ ডিফিকাল্টি লেভেল আৰু বিভিন্ন অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ পৰা লোৱা ভিউজ তথা বিভিন্ন চেনেলত আলোচনা কৰা, ইউটিউব চেনেলত আলোচনা কৰা কাট-অফ তথা ডিফিকাল্টি লেভেল অফ কুৱেশ্যনছ ইত্যাদিবোৰেই হৈছে আমাৰ আজি প্ৰস্তুত কৰা কাট-অফৰ মূল ভিত্তি। বিভিন্ন পৰীক্ষাৰ্থীৰ লগত কথা পাতি এইটো জনা গৈছে যে কুৱেশ্যনৰ লেভেল একেবাৰে ইজি নাছিল, মডাৰেট আছিল আৰু কিছুমানৰ মতে ডিফিকাল্ট আছিল বুলি কৈছে। স্পেচিয়েলি পৰীক্ষাত মেথমেটিক্স বিষয়টোৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে বহু পৰীক্ষাৰ্থীয়ে ডিফিকাল্ট হোৱা বুলিয়ে কৈছে। আহক সোনকালে এতিয়া আমি কাট-অফখিনি জানি লওঁ। জেনেৰেল কাট-অফ অলমষ্ট বা এপ্ৰক্সিমেটলি 75 to 80 লৈকে যোৱাৰ সম্ভাৱনা আছে। বেছিভাগ জেনেৰেল কেণ্ডিডেটৰ লগত কথা পাতি জনা গৈছে যে 70+ লৈকে তেওঁলোকে এক্সপেক্ট কৰি আছে, ইয়াতকৈ 2-1 নম্বৰ কম বা বেছি হ'বই পাৰে। একেদৰে OBCৰ কাট-অফ 65 to 72 লৈকে যোৱাৰ সম্ভাৱনা আছে। যিকেইজন OBC কেণ্ডিডেটৰ লগত মই কথা পাতিছোঁ তেওঁলোক 60 ৰেঞ্জত, মানে 60+ বা 70ৰ অলপ কম এনেকুৱাৰ ভিতৰতে নম্বৰ থাকিব বুলি এক্সপেক্ট কৰিছে। গতিকে OBCৰ কাট-অফ 65 to 70 ± 2-1 নম্বৰ হ'ব বুলি ধাৰণা কৰা হৈছে। SC কেণ্ডিডেটৰ সংখ্যা যিহেতুকে OBCৰ কম্পেৰিজনত কম থাকে, গতিকে ইয়াৰ কাট-অফো কম যোৱাৰ সম্ভাৱনা আছে। তাতে আকৌ SC BEd কৰা কেণ্ডিডেট আৰু কম থাকিব, গতিকে 55-60 লৈকে নাযাবই বুলি মই ধাৰণা, হয়তো 55-57 এইখিনি মানতে থাকিব। যদিও আমি ইয়াতে এটা ৰেঞ্জ দিছোঁ যে 55 to 60 এইখিনিৰ মাজতে থাকিব বুলি ধাৰণা কৰা হৈছে। একেদৰে ST প্লেন 50 to 55 এই ৰেঞ্জত ST প্লেনৰ কাট-অফ গ্ৰেজুৱেট টিচাৰৰ কাৰণে যাব বুলি ধাৰণা কৰা হৈছে। ইয়াতকৈ হয়তো অলপ 2-1 নম্বৰ কম বা বেছি হ'ব পাৰে। আৰু এনেও ST কেণ্ডিডেটৰ সংখ্যা কম্পাৰেটিভলি বহুত কম থাকে, তাতে আকৌ BEd কৰা কেণ্ডিডেট আৰু কম। ST প্লেনৰ তুলনাত ST হিলৰ ষ্টুডেণ্ট বহুত কম থাকে বা পৰীক্ষাৰ্থী বহুত কম থাকিব, গতিকে 40 to 45 যাব বুলি আমি ধাৰণা কৰিছোঁ। ইমানখিনি সময় ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ। পাৰিলে ভিডিঅ'টো লগৰ বন্ধু-বান্ধৱীৰ লগত